নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ কাৰণে লৈ আহিছোঁ গুণোৎসৱ 2024 সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ খবৰ। ছাৰ বাইদেউসকল, ইতিমধ্যে আপোনালোকে গম পাইছে যে অসম চৰকাৰৰ শিক্ষা বিভাগে অসমৰ বিদ্যালয়সমূহত প্ৰত্যেক বছৰে গুণোৎসৱ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্ত অনুসৰি অহা বছৰ অৰ্থাৎ 2024 চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত তিনিটা পৰ্যায়ত অসমৰ 35খন জিলাৰ 43,498খন বিদ্যালয়ত গুণোৎসৱ 2024 অনুষ্ঠিত কৰা হ'ব। কিন্তু ইয়াতে মন কৰিবলগীয়া কথাটো হৈছে যে আগৰ কেইবছৰৰ তুলনাত এইবাৰ অৰ্থাৎ গুণোৎসৱ 2024 কিছু ব্যতিক্ৰমী ধৰণে অনুষ্ঠিত কৰা হ'ব। গুণোৎসৱ 2024ত কেইবাটাও নিয়ম সাল সলনি কৰা হৈছে আৰু এই সাল সলনিসমূহৰ বিষয়ে শিক্ষকসকলে নিশ্চয়কৈ ভালদৰে জানিব লাগিব। পূৰ্বৰ তুলনাত গুণোৎসৱ 2024ত কিছু বিশেষ সাল সলনি কৰা হৈছে আৰু এই সাল সলনিসমূহৰ বিষয়ে শিক্ষকসকলে ভালদৰে নাজানিলে গুণোৎসৱ 2024ত যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব। সেয়েহে ছাৰ বাইদেউসকল, আপোনালোকৰ সহায় হোৱাকৈ আজিৰ এই ভিডিঅ'টোত আপোনালোকক গুণোৎসৱ 2024ত কৰা সাল সলনিসমূহৰ বিষয়ে জনাবলৈ গৈ আছোঁ। আপোনালোকে এই ভিডিঅ'টি শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু কথাখিনি ভালদৰে বুজি ল'ব। আৰু যদিহে কিবা অসুবিধা পায় তেন্তে হোৱাটছএপত আমাৰ সৈতে যোগাযোগ কৰিব। আপোনালোকৰ মনত থকা গুণোৎসৱ 2024 সম্পৰ্কীয় ডাউটখিনি দূৰ কৰিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো বাকী শিক্ষকসকলৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই সাল সলনিখিনি ভালদৰে বুজি পায়। তো বলক এতিয়া মূল কথাখিনিলৈ আহোঁ। ছাৰ বাইদেউসকল, ইতিমধ্যে আপোনালোকক জনাইছোঁ যে এইবাৰ গুণোৎসৱ 2024ত কিছু বিশেষ সাল সলনি কৰা হৈছে। এই কথাখিনি আপোনালোকক তথ্যৰ সহায়ত জনাইছোঁ। গুণোৎসৱ 2024 সম্পৰ্কীয় গাইডলাইন ইতিমধ্যে প্ৰকাশ কৰা হৈছে আৰু এই গাইডলাইনৰ সহায়ত এই গোটেই কথাখিনি আপোনালোকক ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে স্ক্ৰীনত আপোনালোকক দেখুৱাই দিছোঁ, এইখন হৈছে গুণোৎসৱ 2024ৰ গাইডলাইন আৰু ইয়াতে আছে মেজৰ চেঞ্জেছ ইন গুণোৎসৱ 2024। গুণোৎসৱ 2024ত কি কি সাল সলনি কৰা হৈছে এই গোটেইখিনি কথা ইয়াতে আছে আৰু ইয়াতে প্ৰথমতে আছে এৰিয়াছ অফ চেঞ্জেছ, স্কুল ইভালুৱেশ্যন, স্কলাষ্টিক কমিউনিটি পাৰ্টিচিপেশ্যন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ। ইয়াৰ অৰ্থ হৈছে যে এইবাৰ গুণোৎসৱ 2024ত স্কুল ইভালুৱেশ্যনৰ ক্ষেত্ৰত কিছু সাল সলনি কৰা হৈছে আৰু ইয়াতে কাষৰ পিনে গুণোৎসৱ 2023ত কি আছিল আৰু গুণোৎসৱ 2024ত কি হ'বলগীয়া আছে, তো এই গোটেইখিনি কথা ইয়াতে দিয়া আছে। তো ইয়াতে প্ৰথমতে আছে গুণোৎসৱ 2023ত দ্য স্কুল ইভালুৱেশ্যন ৱাজ অফলাইন, ফিজিকেল OMR শ্বীট ৱাজ প্ৰভাইডেড। অৰ্থাৎ 2023 চনৰ গুণোৎসৱত স্কুল ইভালুৱেশ্যন হৈছিল অফলাইনত আৰু স্কুল ইভালুৱেশ্যনৰ কাৰণে ফিজিকেল OMR শ্বীট প্ৰভাইড কৰা হৈছিল। নিশ্চয়কৈ আপোনালোকৰ মনত আছে যে ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা গুণোৎসৱসমূহত স্কুল ইভালুৱেশ্যনৰ কাৰণে এখন OMR শ্বীট দিয়া হৈছিল আৰু গুণোৎসৱৰ গাইডলাইন অনুসৰি স্কুল ইভালুৱেশ্যনৰ ক্ষেত্ৰত কিছু ডেছক্ৰিপ্টৰ আৰু ইণ্ডিকেটৰ আছিল আৰু সেইসমূহৰ ওপৰত নিৰ্ভৰ কৰি এখন ফিজিকেল OMR শ্বীট ফিল আপ কৰিব লগা হৈছিল। কিন্তু এইবাৰ গুণোৎসৱ 2024ত ইয়াৰ সাল সলনি কৰা হৈছে আৰু ইয়াতে কোৱা হৈছে দ্য স্কুল ইভালুৱেশ্যন উইল বি অনলাইন, অৰ্থাৎ স্কুল ইভালুৱেশ্যন অনলাইনত কৰা হ'ব। স্কুল উইল ছাবমিট স্কুল ইভালুৱেশ্যন পাৰ 3 days বিফোৰ কণ্ডাক্ট অফ এক্সটাৰ্নেল ইভালুৱেশ্যন থ্ৰু অনলাইন মোড। দ্য গুণোৎসৱ পৰ্টেল উইল বি মেড এভেইলেবল ইন এডভান্স। ইয়াতে কোৱা হৈছে যে প্ৰতিখন বিদ্যালয়ে এক্সটাৰ্নেল ইভালুৱেশ্যনৰ 3 দিন আগত স্কুল ইভালুৱেশ্যন ছাবমিট কৰিব লাগিব আৰু সেইটো কৰিব লাগিব অনলাইন মোডত। আৰু তাৰ কাৰণে গুণোৎসৱ পৰ্টেল আগতীয়াকৈ মুকলি কৰি দিয়া হ'ব বুলি ইয়াতে কোৱা হৈছে। ইয়াৰ আগলৈকে স্কুল ইভালুৱেশ্যনৰ যিকেইটা ইণ্ডিকেটৰ আৰু ডেছক্ৰিপ্টৰ থাকে, তো সেই গোটেইখিনি প্ৰতিখন বিদ্যালয়ে ভালদৰে চাই এখন ফৰ্ম ফিল আপ কৰিছিল আৰু তাৰপিছত এক্সটাৰ্নেল ইভালুৱেশ্যনৰ দিনা এক্সটাৰ্নেল ইভালুৱেটৰজনে শিক্ষকসকলে দিয়া তথ্যৰ ওপৰত ভিত্তি কৰি আৰু লগতে তেওঁ নিজে নিৰীক্ষণ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি যিখন স্কুল ইভালুৱেশ্যন OMR শ্বীট থাকে, তো সেইখন ফিল আপ কৰিছিল। কিন্তু এইবাৰ প্ৰতিখন বিদ্যালয়ে স্কুল ইভালুৱেশ্যন অনলাইন মোডত কৰিব লাগিব আৰু এইটো কৰিব লাগিব এক্সটাৰ্নেল ইভালুৱেশ্যনৰ 3 দিন আগত আৰু তাৰ কাৰণে গুণোৎসৱৰ পৰ্টেল মুকলি কৰি দিয়া হ'ব বুলি ইয়াতে কোৱা হৈছে। এই পৰ্টেলটিত আপোনালোকে স্কুল ইভালুৱেশ্যন অনলাইন মোডত কৰিব লাগিব। আৰু তাৰপিছতে আছে অন দ্য ডে অফ এক্সটাৰ্নেল ইভালুৱেশ্যন, এক্সটাৰ্নেল ইভালুৱেটৰ will verify all indicators and descriptors of school evaluation as per record
অবজাৰভেশ্যন, ইণ্টাৰেকশ্যন উইথ ষ্টেক হোল্ডাৰ্ছ এণ্ড এডিট ইফ ৰিকুৱাৰ্ড। অৰ্থাৎ ইয়াতে কোৱা হৈছে যে এক্সটাৰ্নেল ইভেলুৱেশ্যনৰ দিনাখন এক্সটাৰ্নেল ইভেলুৱেটৰজনে স্কুল ইভেলুৱেশ্যনৰ সকলো ইণ্ডিকেটৰ আৰু ডেছক্ৰিপ্টৰ, বিদ্যালয়ৰ ৰেকৰ্ড বা তেওঁৰ পৰ্যবেক্ষণ আৰু লগতে তেওঁ SMC বা শিক্ষক বা লগতে মাতৃগোট অথবা গাঁৱৰ যিসকল ব্যক্তিৰ লগত তেওঁ ইণ্টাৰেকশ্যন কৰিব তাৰ ওপৰত ভিত্তি কৰি গোটেইখিনি ভেৰিফাই কৰিব আৰু যদিহে কিবা এডিট কৰিবলগীয়া থাকে তেনেহ'লে তেওঁ এডিট কৰিব পাৰিব বুলি ইয়াতে কোৱা হৈছে। The external evaluator will upload the verified or edited school evaluation part finally in the same portal on the same day of external evaluation. অৰ্থাৎ এক্সটাৰ্নেল ইভেলুৱেটৰজনে তেওঁ ভেৰিফাই কৰা অথবা এডিট কৰা স্কুল ইভেলুৱেশ্যন পাৰ্টখিনি এক্সটাৰ্নেল ইভেলুৱেশ্যনৰ দিনাখন অৰ্থাৎ সেইদিনাই গুণোৎসৱ পৰ্টেলত আপলোড কৰিব। আৰু ইয়াতে তলৰ পিনে দিয়া আছে 10% mark will be added from school evaluation part. Hence, school evaluation part of the respective schools must be finally submitted by external evaluators. অৰ্থাৎ গুণোৎসৱ 2024ত স্কুল ইভেলুৱেশ্যন পাৰ্টৰ পৰা 10% মাৰ্ক যোগ হ'ব আৰু তাৰ কাৰণে এক্সটাৰ্নেল ইভেলুৱেটৰজনে স্কুল ইভেলুৱেশ্যন পাৰ্টটো মাষ্ট বি আপলোড কৰিব লাগিব বা ফাইনেলি ছাবমিট কৰিব লাগিব। ইয়াৰে পিছত দিয়া হৈছে ৰিডিং স্কিলৰ ক্ষেত্ৰত মেজৰ চেঞ্জেছ। গুণোৎসৱ 2000 ক্ষেত্ৰত ইয়াতে দিয়া হৈছে ৰিডিং স্কিল ইভেলুৱেশ্যন ৱাজ কণ্ডাক্টেড ফৰ 100% ষ্টুডেণ্টছ অন দ্য ডে অফ এক্সটাৰ্নেল ইভেলুৱেশ্যন। অৰ্থাৎ ইয়াতে কোৱা হৈছে যে এক্সটাৰ্নেল ইভেলুৱেশ্যনৰ দিনাখন ৰিডিং স্কিল ইভেলুৱেশ্যনৰ ক্ষেত্ৰত 100% ছাত্ৰ ছাত্ৰীৰ ইভেলুৱেশ্যন অনুষ্ঠিত কৰা হৈছিল। কিন্তু এইবাৰ গুণোৎসৱ 2024ত ৰিডিং স্কিল ইভেলুৱেশ্যন উইল বি কণ্ডাক্টেড ফৰ 100% ষ্টুডেণ্টছ অন দ্য ডে অফ ছেল্ফ ইভেলুৱেশ্যন। অৰ্থাৎ ছেল্ফ ইভেলুৱেশ্যনৰ দিনাখন 100% ছাত্ৰ ছাত্ৰীৰ ৰিডিং স্কিল ইভেলুৱেশ্যন অনুষ্ঠিত কৰিব লাগিব। আৰু তাৰপিছত কোৱা হৈছে অনলি 10% ষ্টুডেণ্টছ টু বি চিলেক্টেড ৰেণ্ডমলি অফ ইচ ক্লাছ উইল বি কণ্ডাক্টেড অন দ্য ডে অফ এক্সটাৰ্নেল ইভেলুৱেশ্যন। অৰ্থাৎ এক্সটাৰ্নেল ইভেলুৱেশ্যনৰ দিনাখন কেৱল মাত্ৰ ৰেণ্ডমলি চিলেক্ট কৰা 10% ছাত্ৰ ছাত্ৰীৰহে ইভেলুৱেশ্যন অনুষ্ঠিত কৰা হ'ব। আৰু তাৰপিছতে দিয়া হৈছে ইফ পাৰফৰ্মেঞ্চ অফ দ্য 10% চিলড্ৰেন ইজ ফাউণ্ড টু বি মোৰ অৰ লেছ টেলিং with the performance on the day of self-evaluation, external evaluator will permit the school to enter marks of reading skill in OMR sheet. অৰ্থাৎ এই 10% ছাত্ৰ ছাত্ৰীৰ নম্বৰৰ ক্ষেত্ৰত অৰ্থাৎ পাৰফৰ্মেঞ্চৰ ক্ষেত্ৰত যদিহে আগদিনা অনুষ্ঠিত কৰা ছেল্ফ ইভেলুৱেশ্যনৰ ক্ষেত্ৰত বিশেষ কোনো অমিল বা পাৰ্থক্য নাথাকে তেনেহ'লে এক্সটাৰ্নেল ইভেলুৱেটৰজনে শিক্ষকসকলক OMR sheetত ৰিডিং স্কিলৰ মাৰ্কখিনি এণ্টাৰ কৰিব দিব। আৰু যদিহে ইফ মেজৰ ডিছক্ৰিপেঞ্চিজ বিটুইন পাৰফৰ্মেঞ্চ অফ এক্সটাৰ্নেল ইভেলুৱেশ্যন এণ্ড ছেল্ফ ইভেলুৱেশ্যন আৰ ফাউণ্ড, এক্সটাৰ্নেল ইভেলুৱেটৰ উইল ইনষ্ট্ৰাক্ট কনচাৰ্ণ টিচাৰ ফৰ ৰি-ইভেলুৱেশ্যন অফ অল ষ্টুডেণ্টছ অফ দ্য ক্লাছ। যদিহে ছেল্ফ ইভেলুৱেশ্যন আৰু এক্সটাৰ্নেল ইভেলুৱেশ্যন এই দুয়োটা দিনৰ নম্বৰৰ ক্ষেত্ৰত যথেষ্ট পাৰ্থক্য দেখা যায় তেনেহ'লে এক্সটাৰ্নেল ইভেলুৱেটৰজনে শিক্ষকসকলক আকৌ ৰি-ইভেলুৱেশ্যন কৰিব দিব পাৰে। ৰাইটিং আৰু নিউমাৰেচি অৰ বেচিক মেথামেটিকেল অপাৰেশ্যনছ স্কিলৰ ক্ষেত্ৰতো কিছু সাল সলনি কৰা হৈছে। আৰু 2023 চনৰ গুণোৎসৱৰ ক্ষেত্ৰত আছিল এক্সটাৰ্নেল ইভেলুৱেটৰ ৱাজ আস্কড টু ইভেলুৱেট ৰাইটিং এণ্ড নিউমাৰেচি অৰ বেচিক মেথামেটিকেল অপাৰেশ্যন স্কিল অফ 20% ষ্টুডেণ্টছ অফ ইচ ক্লাছ। অৰ্থাৎ ৰাইটিং আৰু নিউমাৰেচি বা বেচিক মেথামেটিকেল অপাৰেশ্যন স্কিলৰ ক্ষেত্ৰত 20% ছাত্ৰ ছাত্ৰীৰ এক্সটাৰ্নেল ইভেলুৱেটৰজনে ইভেলুৱেট কৰিছিল 2023 চনৰ গুণোৎসৱত। কিন্তু 2024 চনৰ গুণোৎসৱত ইয়াৰ কিছু সাল সলনি কৰা হৈছে আৰু ইয়াতে দিয়া হৈছে দ্য এক্সটাৰ্নেল ইভেলুৱেটৰ উইল ৰেণ্ডমলি চেক এটলিষ্ট 5 or 6 এনচাৰ কপিজ ইচ ক্লাছ অফ ৰাইটিং এণ্ড নিউমাৰেচি অৰ বেচিক মেথামেটিকেল অপাৰেশ্যনছ ইভেলুৱেটেড বাই টিচাৰ এণ্ড উইল টেলি দ্য এনচাৰ্ছ অফ দ্য ষ্টুডেণ্টছ এণ্ড মাৰ্ক গিভেন বাই দ্য টিচাৰ ইন দ্য OMR sheet। অৰ্থাৎ ৰাইটিং আৰু নিউমাৰেচিৰ যিসমূহ উত্তৰ বহি থাকিব সেই উত্তৰ বহীসমূহ শিক্ষকসকলে ইভেলুৱেট কৰাৰ পিছত প্ৰতিটো ক্লাছৰে অতি কমেও 5টা বা 6টা বহি এক্সটাৰ্নেল ইভেলুৱেটৰগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলে লিখা উত্তৰ আৰু লগতে শিক্ষকসকলে OMR sheetত দিয়া নম্বৰসমূহ টেলি কৰি চাব পাৰিব বুলি ইয়াতে নিৰ্দেশনা দিয়া হৈছে। তো ছাৰ বাইদেউসকল এইকেইটাই হৈছে গুণোৎসৱ 2024ত সলনি কৰা গুণোৎসৱৰ কিছু বিশেষ সাল সলনি। ইয়াতে ৰিডিং স্কিল আৰু ৰাইটিং আৰু নিউমাৰেচিৰ ক্ষেত্ৰত বিশেষ চিন্তা কৰিবলগীয়া কথা একো নাই যদিও
কিন্তু এইবাৰ স্কুল ইভ্যালুৱেশ্যনৰ ক্ষেত্ৰত শিক্ষকসকলে যথেষ্ট মন দিবলগীয়া আছে, যিহেতু ইয়াৰ পূৰ্বে স্কুল ইভ্যালুৱেশ্যন অফলাইন মোডত কৰা হৈছিল আৰু এখন ফিজিকেল OMR শ্বীটত গোটেইখিনি তথ্য বা গোটেইখিনি ডাটা ভৰোৱা হৈছিল। কিন্তু এইবাৰ গুণোৎসৱ 2024ত স্কুল ইভ্যালুৱেশ্যন অনলাইন কৰা হ'ব আৰু তাৰ কাৰণে গুণোৎসৱ পৰ্টেলত শিক্ষকসকলে এক্সটাৰ্নেল ইভ্যালুৱেশ্যনৰ 3 দিন আগতে স্কুল ইভ্যালুৱেশ্যন ফৰ্ম ছাবমিট কৰিব লাগিব। তো ছাৰ বাইদেউসকল, নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ। শিক্ষক হিচাপে আপোনালোক প্ৰত্যেকেই এই বিষয়ে জনাটো অতি প্ৰয়োজনীয়। তো ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনখিনি লৈ আহিলোঁ। ইয়াৰে পিছৰ পৰ্যায়ত গুণোৎসৱ 2024 সম্পৰ্কীয় বিভিন্ন ধৰণৰ টপিক্সৰ ওপৰত ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম। তো আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টিত কোৱা গোটেইখিনি কথা ভালদৰে বুজি পাইছে। তো ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ভিডিঅ'টি ভাল লাগিলে লাইক কৰি দিব আৰু লগতে প্ৰতিগৰাকী শিক্ষকে এই কথাখিনি গম পাবলৈ এই ভিডিঅ'টি তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।